নমস্কাৰ আজি ৰাতিপুৱা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব দিবলৈ লৈছো এই মুহূৰ্তত আজিৰ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি হৈছে 1 জুন আজিৰে পৰা ৰাজ্যত সলনি হ'ব কেইবাটাও নতুন নিয়ম যিকেইটা নিয়মে আপোনাৰ পকেটত সম্পূৰ্ণৰূপে প্ৰভাৱ পেলাব এতিয়া চাওঁ আহক কি নিয়ম সলনি হ'বলৈ গৈ আছে প্ৰতি মাহৰ প্ৰথম তাৰিখৰ দৰে 1 জুন অৰ্থাৎ আজিৰ তাৰিখতো কিছু আৰ্থিক নিয়মৰ পৰিৱৰ্তন হ'ব 1 জুন অৰ্থাৎ আজিৰ দিনটোত হ'বলগীয়া এই পৰিৱৰ্তনবোৰৰ ফলত পোনপটীয়া প্ৰভাৱ পৰিব সাধাৰণ জনতাৰ পকেটত এলপিজি গেছ সিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি ক্ৰেডিট কাৰ্ডৰ দৰে বহু নিয়মৰ পৰিৱৰ্তন হ'ব পাৰে চাওঁ আহক 1 জুন অৰ্থাৎ আজিৰ তাৰিখৰ পৰা কি পৰিৱৰ্তন হ'বলৈ গৈ আছে তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো নিয়মেই হৈছে ইপিএফও নিয়ম জুন মাহত ইপিএফৰ সৈতে জড়িত কৰ্মচাৰীসকলে ডাঙৰ সকাহ পাব পাৰে চৰকাৰে ইপিএফৰ নতুন সংস্কৰণ 3.0 আৰম্ভ কৰিব যাৰ ফলত পিএফ উলিওৱা তথ্য আপডেট কৰা আৰু ক্লেইম কৰাটো অতি পৰিমাণে সহজ হ'ব ইয়াৰ আওতাত এটিএমৰ দৰে কাৰ্ডৰ জৰিয়তেও টকা অতি সহজতে উলিয়াব পাৰিব পৰৱৰ্তী নিয়মটো হৈছে ক্ৰেডিট কাৰ্ডৰ নিয়ম 1 জুন অৰ্থাৎ আজিৰ তাৰিখৰ পৰা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কাৰ্যকৰী হ'ব পাৰে অটো ডেবিট ব্যৰ্থতাৰ বাবে 2% জৰিমনা ভৰিব লাগিব এতিয়াৰে পৰা ইউটিলিটি বিল আৰু ইন্ধনৰ খৰচৰ ওপৰত অতিৰিক্ত চাৰ্জ বহন কৰা হ'ব আন্তৰ্জাতিক লেনদেনৰ ওপৰত অতিৰিক্ত চাৰ্জ আৰু ৰিৱাৰ্ড পইণ্ট সিস্টেমত হ্ৰাস কৰা হ'ব পৰৱৰ্তী নিয়মটো হৈছে এটিএমৰ পৰা টকা উলিওৱাৰ বাবদ নতুন চাৰ্জ ভৰিব লাগিব 1 জুন অৰ্থাৎ আজিৰ তাৰিখৰ পৰা এটিএম লেনদেনৰ নিয়মৰ কিছু পৰিৱৰ্তন হ'ব পাৰে ইয়াৰ ভিতৰত আছে এটিএমৰ পৰা টকা উলিওৱাৰ মাচুল বৃদ্ধি অৰ্থাৎ এটিএমৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত নতুন মাচুল প্ৰযোজ্য হ'ব পাৰে পৰৱৰ্তী নিয়মটো হৈছে ৰন্ধন গেছ প্ৰতি মাহৰ 1 তাৰিখে এলপিজি সিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন হয় এনে পৰিস্থিতিত এইবাৰো আজি হৈছে 1 জুন আৰু আজিৰ তাৰিখৰ পৰাই সিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন হ'ব পাৰে এলপিজি সিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তনৰ ফলত সাধাৰণ মানুহৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব পৰৱৰ্তী নিয়মটো হৈছে ফিক্সড ডিপজিটৰ সুদৰ হাৰৰ পৰিৱৰ্তন 1 জুন অৰ্থাৎ আজিৰ তাৰিখৰ পৰা এফডি সুতৰ হাৰ হ্ৰাস বা বৃদ্ধি হ'ব পাৰে যদিও অধিক সংখ্যক বেংকে 6.5%ৰ পৰা 7.5%ৰ ভিতৰত সুদ দিয়ে কিন্তু অনুমান কৰা হৈছে যে জুন মাহৰ পৰা এই হাৰ কমিব পাৰে পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী ইতিমধ্যে বতৰে ধাৰণ কৰিছে প্ৰচণ্ড কালৰূপ ঘণ্টাত প্ৰায় 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব পাৰে প্ৰচণ্ড ধুমুহা পুনৰ জনাইছো অহা 3 দিনলৈ ৰাজ্যজুৰি প্ৰবল বৃষ্টিপাতৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বৃষ্টিপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বাংলাদেশৰ ওপৰত থকা গভীৰ নিম্নচাপৰ প্ৰভাৱ পৰিব পাৰে এইবাৰ অসমত উত্তৰ পূৰ্বাঞ্চলত নিম্নচাপৰ বাবেই প্ৰবল বৃষ্টিপাতৰ পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে এতিয়া বতৰ বিজ্ঞান বিভাগে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিলে এতিয়া সতৰ্কতা আহি থকা 3 জুনলৈ বিভিন্ন অঞ্চলত পাতলীয়া মজলীয়া বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে এতিয়া বতৰ বিজ্ঞান বিভাগে বহু ঠাইত বিজুলী ঢেৰেকণিৰে বৰষুণ আহিব পাৰে পশ্চিম অসম আৰু বৰাক উপত্যকা জিলাসমূহত ৰেড এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ সমান্তৰালভাৱে 40ৰ পৰা 50 কিলোমিটাৰ বেগত বতাহ বলাৰ পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে এতিয়া বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ 12খনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই তাৰে ভিতৰত ক'বলৈ গ'লে বঙাইগাঁও বজালী তামুলপুৰ নলবাৰীৰ লগতে কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা আৰু ধুবুৰী দক্ষিণ শালমাৰা গোৱালপাৰাতো জাৰি কৰিছে এতিয়া ৰেড এলাৰ্ট আৰু তাৰ পিছতেই প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে এতিয়া ৰাজ্য চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে সাৱধান আহুনাহুকৈ অসম পালেহি এবাৰ কৰোনা মহামাৰী যিহেতু সমগ্ৰ বিশ্বজুৰি বৰ্তমান সময়ত কোভিডে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে আৰু তাৰ মাজতে এতিয়া অসমত নতুনকৈ আক্ৰান্ত হৈছে দুজনকৈ লোক পুনৰ জনাইছো অসম পালেহি কোভিড ৰাজ্যত দুগৰাকী লোক আক্ৰান্ত হৈছে কোভিডত যিহেতু বিশ্বজুৰি পুনৰ কোভিডে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে দেশত উদ্বেগজনকভাৱে বৰ্তমান সময়ত বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা দেশত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 685 গৰাকী লোক দেশত মুঠ কোভিডত আক্ৰান্তৰ লোকৰ সংখ্যা হৈছে 3395 গৰাকী লোক কোভিডত আক্ৰান্ত হৈ 24 ঘণ্টাত মৃত্যুক আঁকোৱালি লৈছে এতিয়ালৈকে প্ৰায় 4জনকৈ লোকে বৰ্তমান সময়লৈকে কেৰালাত সৰ্বাধিক কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে কেৰালাত 1336 গৰাকী মহাৰাষ্ট্ৰত 467 গৰাকী দিল্লীত 375 গৰাকী লোক আক্ৰান্ত হৈছে কৰোনা মহামাৰীত আৰু তাৰ পিছতে এতিয়া অসমত আক্ৰান্ত হৈছে দুজনকৈ লোক কৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ চেনিটাইজাৰ ব্যৱহাৰ কৰক মাস্ক পৰিধান কৰক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখক পৰৱৰ্তী খবৰটো হৈছে এইবাৰ
অধিবক্তা তথা হেমেন বৰাই বীৰ লাচিত সেনাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। হেমেন বৰাই এই সন্দৰ্ভত কৈছে যে বীৰ লাচিত সেনাই চান্দাহে চিনি পায়। আজাদ চৌধুৰী বাংলাদেশী নহয়। বীৰ লাচিত সেনাই টকাৰ বাবে কাম কৰে। বীৰ লাচিত সেনাৰ সন্দৰ্ভত এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে অধিবক্তা হেমেন বৰাই। বীৰ লাচিত সেনাৰ সাহস থাকিলে বাংলাদেশী খেদিবলৈ আইনৰ কাষ চাপক। আজাদ চৌধুৰী বাংলাদেশী নহয় বুলি বীৰ লাচিত সেনাই হয়তো জানে। মোৰ পৰা লোৱা 50,000 টকা এতিয়াও ঘূৰাই দিয়া নাই ৰন্তু পানী ফুকনে। শৃংখল চলিহা আৰু ৰন্তু পানী ফুকনে কেৱল চান্দাহে চিনি পায়। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে অধিবক্তা তথা হেমেন বৰাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে মহানগৰীত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলনৰ ঘটনা আৰু এই ঘটনাত মৃত্যু হৈছে বৰ্তমান সময়লৈকে 5জনকৈ লোকৰ। পুনৰ জনাইছোঁ মহানগৰীত ভয়াৱহ ভূমিস্খলন। ভয়াৱহ ভূমিস্খলনত 5জনকৈ লোকৰ কৰুণ মৃত্যু। বুন্দাৰ চাপাইডঙাত ভূমিস্খলনত মৃত্যু হৈছে মাতৃ আৰু কন্যাৰ। 2টি শিশুসহ মৃত্যু হৈছে 3জনকৈ লোকৰ। পুনম গোস্বামী, নীলাক্ষী গোস্বামী আৰু ৰঞ্জিতা বড়ো নামৰ 3জনকৈ লোকে হেৰুৱাইছে প্ৰাণ। দাতালপাৰা আৰু মালিগাঁৱতো ভূমিস্খলনত 2জনকৈ লোকে মৃত্যুক আঁকোৱালি লোৱাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। চিনাক্ত কৰা হৈছে মহানগৰীৰ ভূমিস্খলন প্ৰৱণ এলেকা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।